হয় আজি পহিলা বহাগ ND24 দৰ্শকসকলক ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত মই গহপুৰৰ ৰজাবাৰীত আছোঁ আৰু ৰজাবাৰী গাঁৱৰ মহিলাসকলে গছৰ তলত জেং বিহু মৰা আমি এটা পৰিৱেশ দেখুৱাম। এয়া হৈছে গহপুৰৰ ৰজাবাৰীৰ পৰিৱেশ আৰু জেতুকা জেং বিহু দলৰ মহিলাসকলে জীয়াৰীসকলে গছৰ তলত কিদৰে জেং বিহু মাৰিছে আমি সেয়া দেখুৱাইছোঁ ND24 দৰ্শকসকলক। আমি পোনে পোনে জেং বিহু দলৰ মাজলৈ সোমাই যাব বিচাৰিছোঁ। বিহুনো মাৰিবলৈ ঐ হাততে কাটি আৰু হাঁচা পৰি আৰু হাঁচা পৰি বিহুনো মাৰিবলৈ চতে গয়ে গয়ে অ তোৰা বতিয়া চতে গয়ে গয়ে অ তোৰা বতিয়া ঐ বহাগে পালেহি অ তোৰা বতিয়া বহাগে পালেহি অ তোৰা বতিয়া ঐ ফুলিলা ভেবেলি লতা তোৰা বতিয়া বহাগ আহে যেতিয়া কপ ফুলে তেতিয়া বিহু বিহু লাগিছে বিহু লাগিছে। আমি দেখুৱাই আছোঁ গহপুৰৰ ফুলেঙি ৰজাবাৰীৰ পৰা জেতুকা জেং বিহু দলৰ মহিলাসকলে কিদৰে জেং বিহু মাৰিছে। আপোনাৰ ওচৰলৈ আহিছোঁ, বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কওকচোন ৰাতিপুৱাই ওলাই আহিছে, কি ক'ব? হয় ৰাতিপুৱাই ওলাই আহিছে। সেই প্ৰথমতে নমস্কাৰ জনাইছোঁ আৰু মই সমূহ অসমবাসীক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আৰু আমি আজি জেতুকা জেং বিহু দল ৰজাবাৰী ফুলেঙিৰ আমি ওলাই আহিছোঁ যে বিহুৰ আমি আজি উদযাপন কৰিবৰ কাৰণে। আমাৰ ৰঙালী বিহুটি হৈছে আমাৰ আৱেগ, আমাৰ অনুভৱ, আমাৰ প্ৰেৰণা আৰু সেয়েহে আমি আজি কাম থকাৰ স্বত্তেও আমি সকলো ওলাই আহিছোঁ ৰঙালী বিহুটোক আদৰিবৰ বাবে। এইবাৰ বিহু ক'ত মৰা হ'ব? এইবাৰ বিহু আমি বিভিন্ন জেগাত আমাৰ জেং বিহু দল আছে, আমি বিভিন্ন জেগাত মাৰিম। এতিয়ালৈকে আমি 7খন জেগাত আমি পাইছোঁ নিমন্ত্ৰণ। সেয়েহে আমি ভাবিছোঁ আমি ধুমধামেৰে ৰঙালী বিহুটিক আদৰিব পাৰিম। যেনেকৈ আমি কপৌ ফুলৰ সুবাসেৰে আৰু জেতুকাৰ ৰঙেৰে আমি যিদৰে সুন্দৰভাৱে বোলাইছোঁ, জলপানৰ সোৱাদেৰে আমাৰ মনটো ৰঙীন হৈ পৰক সকলো ৰজাবাৰীবাসীৰে যেন আমাৰ এনেদৰে আমি আৰু আগুৱাই গৈ থাকিব পাৰোঁ। ক্ৰমান্বয়ে গছৰ তলত যি বিহু মৰা সেই সংস্কৃতিৰ কাৰণে হেৰাই গৈছে, কিন্তু আপোনালোকে অক্ষুণ্ণ ৰাখিছে। কিন্তু আমি অক্ষুণ্ণ ৰাখিম আৰু আমাৰ প্ৰজন্মক আমি এইটো দিব যাম যে আমি ৰঙালী বিহুটোক আমাৰ আপোন বাপুতি সাহোন ৰঙালী বিহুটো আমি হেৰাই যাব নিদিওঁ। আমাৰ নতুন প্ৰজন্মই যাতে ইয়াক ভাল ধৰে আৰু নেক্সট আমি উঠি অহা প্ৰজন্মক আমি এটাই কৈ যাব বিচাৰোঁ ৰঙালী বিহুটো আমাৰ বাপুতি সাহোন বিহু আমি কোনোদিন যাতে পাহৰি নাযাওঁ। সেয়েহে আজি ইমান কামৰ মাজতো ইমানখিনি মহিলা ওলাই আহিছে, এবাৰ চাওকচোন আপোনালোকে। আৰু দ্বিতীয় কথা হৈছে আজি ৰজাবাৰী গাঁৱৰ ফুলেঙি আৰু লগতে বালিগাঁও কাৰ্বি জনজাতি আছে, সকলোৰ সমন্বয়ত আমি এটি বিহু টিঙালীবৰী ৰাইজ ওলাই আহিছে। সেয়েহে মই বিচাৰোঁ আপোনালোকলৈও ধন্যবাদ দিছোঁ আমাক যে এনেকৈ এখন ফিল্ডত আমাক অকণমান ক'বলৈ সুবিধা দিয়াৰ কাৰণে আপোনালোককো ধন্যবাদ জনাইছোঁ। নিশ্চয় আমি দেখুৱাইছোঁ পুনৰ কেমেৰা সৈতে দেখুৱাব পৰিৱেশটো। এয়া গহপুৰৰ ফুলেঙি ৰজাবাৰীৰ জেং বিহু জেতুকা জেং বিহু দলৰ মহিলাসকলে জীয়াৰীসকলে জেং বিহু মৰা কিছু পৰিৱেশ আমি দেখুৱাইছোঁ। যিহেতু আজি পহিলা বহাগ, প্ৰতিগৰাকী দৰ্শকলৈ আমি অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি দেখুৱাইছোঁ। আমাৰ লগত বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নমস্কাৰ। ND24লৈও আমি আগন্তুক ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ জেতুকা জেং বিহু দলৰ তৰফৰ পৰা। খুব ভাল লাগিছে আজি বহাগৰ প্ৰথমটো দিন। আমি জেতুকা জেং বিহু দলৰ গোটেইখিনি সদস্যই লগ লাগি জেং বিহু আৰম্ভ কৰিছোঁ। আমি এই গোটেই সপ্তাহটো এনেকৈ জেং বিহু মাৰিম আৰু এই সুযোগতে গোটেই অসমবাসীলৈ আমি ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আশা কৰিছোঁ এই বিহুৱে সকলোৰে মাজত সুখ সমৃদ্ধি আৰু আনন্দৰ নিজৰা বোৱাই আনক। আমি আশা কৰিছোঁ হিংসা দেশ গোটেইখিনি আঁতৰাই সমাজত সম্প্ৰীতিৰ মালা যিটো সেয়া এই ৰঙালী বিহুৱে কঢ়িয়াই আনক, তাকে আশা কৰিছোঁ। নিশ্চয় অত্যন্ত এটা সুন্দৰ মন্তব্য আৰু আমি পুনৰ বিহু মাজলৈ সোমাই যাব বিচাৰিছোঁ। মাকন জুতিলি নাহৰে ঐ সখী
সখী আহে বুলি বাটে চাই আছিলো পদূলি নঙলা ধৰি অ মাকনি পদূলি নঙলা ধৰি ঐ সখীও নাহিলে চিৰা ভেকুৰী পিঠা ভেকুৰিলে গাখীৰ পৰিলে পোক বাইদেউ এবাৰ ক'ত বিহু মৰা হ'ব এইবাৰ আমি মানে য'তেকে মাতে আৰু য'লৈকে মাতে আমি ত'লৈকে বিহু মাৰিবলৈ যাম নিশ্চয় হয় আৰু এয়া হৈছে গহপুৰৰ সোলেঙি ৰজাবাৰীৰ পৰিৱেশ আজি পহিলা বহাগ বিহু আৰু অসমীয়া নৱবৰ্ষৰ প্ৰতি গৰাকী দৰ্শকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এয়া হৈছে সোলেঙি ৰজাবাৰী জেতুকা জেং বিহু দলৰ কিছু জেং বিহুৰ নৃত্যৰ কিছু পৰিৱেশ আমি ND20 দৰ্শকক গহপুৰৰ পৰা দেখাবৰ চেষ্টা কৰিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ